হেল্ল' বন্ধুসকল, আপুনি জানেনে SBI ইণ্টাৰনেট বেংকিং, মোবাইল বেংকিং, ATM কাৰ্ড এইবিলাক ব্যৱহাৰ কৰিলে আপুনি কিছুমান ৰিৱাৰ্ড পইণ্ট পায় আৰু সেই ৰিৱাৰ্ড পইণ্টবিলাক ব্যৱহাৰ কৰি আপুনি যদি ইলেক্ট্ৰিচিটি বিল পে'মেণ্ট কৰিব বিচাৰিছে তেতিয়াহ'লে কেনেকৈ পে'মেণ্ট কৰিব পাৰিব। যদি আপুনি জানিব বিচাৰিছে চাই থাকক এই ভিডিঅ'টো শেষলৈ। আমি এই টপিকটোৰ ওপৰতে কথা পাতিবলৈ গৈ আছোঁ। নমস্কাৰ বন্ধুসকল, মই প্ৰণৱ আৰু স্বাগতম জনাইছোঁ মোৰ এই ইউটিউব চেনেল ডিজি ৱৰ্ক অসমলৈ। বন্ধুসকল, প্ৰথমতে আমি YONO SBIত লগইন হৈ যাম আৰু আগৰ প্ৰচেছখিনি ষ্টেপ বাই ষ্টেপ দেখুৱাম। বন্ধুসকল, আপোনালোকে দেখা পাইছে আমি এতিয়া YONO SBI মোবাইল এপটো অপেন কৰিছোঁ। YONO SBIত আমি 6 ডিজিটৰ যিটো এমপিন আছে সেইটো ভৰাই লগইন হৈ যাম। আমাৰ একাউণ্টত আমি লগইন হোৱাৰ পাছত একাউণ্টৰ ডেশবৰ্ডটো এনেকুৱাকৈ দেখুওৱা হ'ব। একেবাৰে তলৰ ষ্ট্ৰিপডালত আমি দেখা পাম SBI ৰিৱাৰ্ডছৰ এটা অপশ্যন, তাৰ ওপৰত ক্লিক কৰিম। SBI ৰিৱাৰ্ডছৰ ওপৰত ক্লিক কৰাৰ লগে লগে ইয়াত আপোনাৰ এভেইলেবল পইণ্টছ দেখুওৱা হৈছে আৰু ৰিডিম নাওৰ এটা অপশ্যন দেখুওৱা হৈছে, তাৰ ওপৰত ক্লিক কৰক। এতিয়া আমি SBI ৰিৱাৰ্ডছৰ যিটো পইণ্টছ টেবুল আছে তালৈ আহিম। ইয়াত আপোনাৰ পইণ্টছবিলাক দেখুওৱা হৈছে। এতিয়া আকৌ ৰিডিম নাওৰ ওপৰত ক্লিক কৰক। ইয়াত এটা ডিসক্লেমাৰ দেখুওৱা হৈছে, আপোনাক এটা বেলেগ এটা ৱেবছাইটত ৰিডাইৰেক্ট কৰা হ'ব। আপুনি যদি এগ্ৰি কৰে তেতিয়া আই এগ্ৰি ওপৰত ক্লিক কৰক। আই এগ্ৰি ওপৰত ক্লিক কৰাৰ লগে লগে অকণমান লোডিং ল'ব আৰু আপোনাৰ SBI ৰিৱাৰ্ডছৰ ৱেবছাইটটোলৈ লৈ আহিব। ইয়াত আপুনি অটোমেটিক্যালি লগইন হৈ যাব। যদি আপুনি ইয়াত প্ৰথমবাৰ লগইন কৰিব বিচাৰিছে তেতিয়াহ'লে আপোনাক প্ৰথমবাৰৰ কাৰণে আপোনাৰ এটা একাউণ্ট ক্ৰিয়েট কৰিবলৈ কোৱা হ'ব। আপুনি সেই একাউণ্টটো ইয়াত ক্ৰিয়েট কৰি ল'ব বা সাইন আপ কৰি ল'ব। এতিয়া ক্লেইম ইয়ৰ ৰিৱাৰ্ডছৰ আণ্ডাৰত কিছুমান অপশ্যন পাব। তাৰ ভিতৰত ৰিচাৰ্জ এণ্ড বিল পে'মেণ্ট তৃতীয় নম্বৰ অপশ্যনটো আছে, তাৰ ওপৰত ক্লিক কৰক। তাৰ ওপৰত ক্লিক কৰাৰ লগে লগে ৰিচাৰ্জ এণ্ড বিল পে'মেণ্টছৰ আণ্ডাৰত যিমানবিলাক অপশ্যন আছে, যিমানবিলাক কৰে SBI ৰিৱাৰ্ডে বিল পে'মেণ্টৰ অপশ্যন, সেইবিলাক ইয়াত দেখুওৱা হ'ব। আৰু যদি প্ৰথম পেজটোত নেদেখুৱায় তেতিয়া ভিউ অল কৰি আপুনি সকলোবিলাক চাব পাৰে। এতিয়া প্ৰথম পেজটোতে আমাক দেখুওৱা হৈছে ইলেক্ট্ৰিচিটি। আমি ইলেক্ট্ৰিচিটিৰ ওপৰত ক্লিক কৰিম। ইলেক্ট্ৰিচিটিৰ ওপৰত ক্লিক কৰাৰ লগে লগে আপোনাক প্ৰথমতে ইলেক্ট্ৰিচিটি কোম্পানীটো চিলেক্ট কৰিবলৈ কোৱা হ'ব। আপুনি কোনটো কোম্পানীৰ পৰা ইলেক্ট্ৰিচিটি উপভোগ কৰি আছে সেইটো ইয়াত চিলেক্ট কৰক। তাৰ ওপৰত ক্লিক কৰি দিয়াৰ লগে লগে এখন লিষ্ট পাব ইলেক্ট্ৰিচিটি বৰ্ডবিলাকৰ, ইলেক্ট্ৰিচিটি কোম্পানীবিলাকৰ। আমাৰ APDCL হয়, আমি APDCL এণ্ড নন RAPDR সেইটো চিলেক্ট কৰিম। আপোনালোকৰ যেনেকুৱা ধৰণৰ হ'ব সেনেকুৱা ধৰণৰ আপুনি ইয়াত চিলেক্ট কৰিব পাৰে। তলৰ ফালে গৈ থাকিলে আপুনি পুৰা লিষ্টখন পাব। ইলেক্ট্ৰিচিটি কোম্পানী চিলেক্ট কৰাৰ লগে লগে ইয়াত আপোনাৰ কনজিউমাৰ নম্বৰটো ভৰাবলৈ কোৱা হ'ব। আপুনি কনজিউমাৰ নম্বৰটো ভৰাই দিয়ক ইলেক্ট্ৰিচিটিৰ আৰু আই একচেপ্ট টাৰ্মছ এণ্ড কণ্ডিশ্যন এই বক্সটোৰ ওপৰত ক্লিক কৰি প্ৰচিড কৰি দিয়ক। প্ৰচিড কৰি দিয়াৰ লগে লগে আপোনাৰ বিলটো ফেটছ কৰিব আৰু তলত কিছুমান ডিটেইলছ দেখুওৱা হ'ব। এতিয়া বিল ডেট, কনজিউমাৰ ID এইবিলাক দেখুওৱা হৈছে। অলপ স্ক্ৰল ডাউন কৰক। স্ক্ৰল ডাউন কৰিলে আপুনি দেখা পাব বিল ডেট আৰু ডিউ ডেটো দেখুওৱা হ'ব। এতিয়া পে বটনটোৰ ওপৰত ক্লিক কৰি দিয়ক। পে বুটামটোৰ ওপৰত ক্লিক কৰি দিয়াৰ লগে লগে এই পেজটোত আহিব আপুনি। ইয়াত আপোনাক এবাৰ দ্বিতীয়বাৰ ৰিভিউ কৰিবলৈ কোৱা হ'ব। আপুনি যিবিলাক চিলেক্ট কৰিলে সেইবিলাক ৰিভিউ কৰিব কোৱা হ'ব। ইয়াত আপোনাৰ ইমেইল ID, মোবাইল নম্বৰ যিটো আপোনাৰ একাউণ্টৰ লগত লিংক আছে সেইবিলাক দেখুওৱা হ'ব। অকণমান তলত আহিলে আপোনাৰ ইয়াত কুপন কোড যদি আছে আপোনাৰ কিবা, তেতিয়াহ'লে আপুনি ইউজ কৰিব পাৰে বা ভাউচাৰ কোড যদি থাকে ইউজ কৰিব পাৰে, যাতে আপোনাৰ পইচা কম হৈ যায়, পে'মেণ্ট কম হৈ যায়। আপুনি ইয়াত ৰিডিম কৰিব পাৰে সেইবিলাকো। তাৰপাছত ইয়াত দেখুৱাইছে 388 পইণ্টছ উইল বি ডিডাক্টেড ₹97, মানে 97 টকা বিলৰ কাৰণে আপোনাৰ 388 পইণ্টছ ইউজ কৰিব লাগিব। তাৰ কাৰণে এই বক্সটোৰ ওপৰত ক্লিক কৰি দিয়ক আৰু মেক পে'মেণ্টৰ ওপৰত ক্লিক কৰি দিয়ক। এতিয়া এটা OTP আপোনাৰ মোবাইল নম্বৰটোত গুচি যাব যিটো ৰিৱাৰ্ডছ পইণ্টৰ লগত লিংক আছে। তাৰপাছত কনফাৰ্ম কৰি দিয়ক। কনফাৰ্ম কৰি দিয়াৰ লগে লগে অকণমান প্ৰচেছিং ল'ব। তাৰপাছত ইয়াত দেখুওৱা হৈছে ছাকচেছ, আপোনাৰ বিল পে'মেণ্টটো ছাকচেছ হৈ গৈছে। কনজিউমাৰ ID আৰু কিমান টকা খৰচ কৰিলে সেইটো দেখুওৱা হৈছে আৰু ভাৰত বিল পে'মেণ্ট ছিষ্টেমৰ ট্ৰেনজেকশ্যন ৰেফাৰেঞ্চ নম্বৰ এইটো। আচলতে ৰিৱাৰ্ডছৰ মাধ্যমত পে'মেণ্ট কৰিলেও ভাৰত বিল পে'মেণ্ট ছিষ্টেমৰ মাধ্যমতে আপোনাৰ পে'মেণ্ট হৈ যায়। যদি আপোনাৰ পে'মেণ্টটো ছাকচেছফুল নহয় তেতিয়াহ'লে আপুনি SBI ৰিৱাৰ্ডছৰ কাষ্টমাৰ কেয়াৰত আপুনি ফোন কৰিব পাৰে বা মেইলো কৰিব পাৰে। সাধাৰণতে এইটো প্ৰচেছ হোৱাৰ কাৰণে 15 মিনিটমান সময় লাগে। 15 মিনিটমান পাছত আপোনাৰ মোবাইলত মেছেজ পাব আপোনাৰ বিল পে'মেণ্ট ছাকচেছফুল হোৱাটো। বন্ধুসকল, এনেকৈ আপুনি SBI ৰিৱাৰ্ড পইণ্ট খৰচ কৰি আপোনাৰ ইলেক্ট্ৰিচিটি বিল পে'মেণ্ট কৰিব পাৰে। আশা কৰিছোঁ এই ভিডিঅ'টো আপোনালোকৰ পচন্দ হৈছে। কেনেকৈ আপুনি YONO SBIত গৈ SBI ৰিৱাৰ্ড পইণ্টৰ মাধ্যমত ইলেক্ট্ৰিচিটি বিল পে'মেণ্ট কৰিব পাৰে তাৰ বিষয়ে জানিব পাৰিলে। যদি এই ভিডিঅ'টো পচন্দ হৈছে ভিডিঅ'টো কৰক লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পুনৰ লগ পাম আন এটা ভিডিঅ'ত। তেতিয়ালৈ বন্ধুসকল নমস্কাৰ।